নমস্কাৰ, মই পংকজ চনকৰ। আপোনালোকে চাই আছে অংকুৰিত অসম। দৰ্শকসকলৰ লগত আজি এজন প্ৰগতিশীল কৃষকৰ বিষয়ে কিছু কথা আলোচনা কৰিম। শেহতীয়াকৈ খেতি আৰু কৃষক জীৱনৰ মাজত নিৰাপত্তা বিচাৰি পাইছে ৰাজ্যখনৰ একাংশ লোকে। কেইদিনমান পূৰ্বে তেনে এজন ব্যক্তিক লগ পাইছিলোঁ আমি। তেওঁ আছিল অসম গৌৰৱ পুৰস্কাৰপ্ৰাপ্ত কৃষক তিনিচুকীয়া জিলাৰ নিবাসী ৰাহুল গুপ্তা। তেওঁ ইংলেণ্ডত MBA কৰি ভাৰতলৈ আহি ভাল দৰমহা পোৱা এটা মাল্টিনেশ্যনেল কোম্পানীত চাকৰি কৰিছিল। কিন্তু সেই কাম মাজতে এৰি কৃষি ক্ষেত্ৰখনৰ প্ৰতি তেওঁ আকৰ্ষিত হয়। অথচ বৃত্তিগতভাৱে তেওঁৰ পৰিয়ালৰ লগত কৃষিৰ কোনো সম্পৰ্ক নাছিল আৰু তেওঁৰ নিজৰ বৃত্তিৰ লগতো কৃষিৰ কোনো সম্পৰ্ক নাছিল। ইয়াৰ কাৰণ তেওঁ সোধাত তেওঁ কৈছিল যে কৃষিৰ মাজত মই এক নিৰাপত্তা বিচাৰি পাইছিলোঁ। ভিডিঅ'টোৰ আৰম্ভণিতেই ৰাহুল গুপ্তাৰ কথা কোৱা হৈছে যদিও অৱশ্যে আজিৰ এই আলোচনাৰ মুখ্য মানুহজন হ'ল চিৰাং জিলাৰ প্ৰগতিশীল কৃষক আকবৰ আলী আহমেদ। কৃষক আকবৰ আলী আহমেদে তেওঁৰ লগত হোৱা কথা বতৰাৰ সময়তে আমাক এষাৰ কথা কৈছিল, মানুহে মানুহক বিশ্বাসঘাতকতা কৰিব পাৰে, কিন্তু গছে শস্যই মানুহক কেতিয়াও বিশ্বাসঘাতকতা নকৰে। আমাৰ বোধে MBA খেতিয়ক ৰাহুল গুপ্তাই কৃষক আকবৰ আলীৰ দৰেই এই কথাষাৰ তেওঁ অনুভৱ কৰিছিল, যাৰ বাবে খেতিৰ মাজত এক নিৰাপত্তা বিচাৰি পাইছিল। বাৰু সেই যি কি নহওক, কৃষক আকবৰ আলীয়ে কৰ্মজীৱনৰ আৰম্ভণিতে এখন হাঁহৰ দোকান দিছিল, কিন্তু তেওঁ তাত সফল হ'ব নোৱাৰিলে। তাৰ পাছতে তেওঁ এখন ভানত স্কুলৰ ছাত্ৰ ছাত্ৰী অনা নিয়া কাম আৰম্ভ কৰিলে, কিন্তু সেয়াও বেছিদিন কৰিব নোৱাৰিলে। পৰৱৰ্তী সময়তে তেওঁ নদীৰ বালি শিলৰ ব্যৱসায়ত নামিল। তাত ভাল উপাৰ্জনো হৈছিল। শিলৰ কুঁৱাৰীও নিজাববীয়াকৈ হৈছিল, কিন্তু তাত তেওঁ নিৰাপত্তা অনুভৱ কৰিব নোৱাৰিলে আৰু সেই কাম তেওঁ এৰি দিলে। তেওঁ খেতিত ধৰিলে। প্ৰথমে এজন সাধাৰণ ব্যক্তিয়ে যেনেকৈ খেতি কৰে বা পৰম্পৰাগতভাৱে যেনেকৈ খেতি কৰে তেওঁ তেনেকৈ খেতি আৰম্ভ কৰিলে। লাভো হ'ল আৰু নান্দনিক সুখো অনুভৱ কৰিলে। পৰৱৰ্তী সময়তে তেওঁ অসমত বা তেওঁৰ নিজৰ অঞ্চলত পূৰ্বতে নকৰা কিছুমান শস্যৰ খেতি কৰাৰ পৰিকল্পনা কৰিলে। বহিৰাজ্যৰ পৰা মাল্টা টেঙা, ড্ৰেগন ফল, বগৰী আদিৰ ফলসমূহৰ পুলি আনি খেতি কৰিবলৈ ল'লে। এনে নতুন ফলসমূহৰ খেতি কৰি অভূতপূৰ্বভাৱে তেওঁ সফলতা লাভ কৰিলে। 1 কেজি ড্ৰেগন তেওঁ 500 টকা পৰ্যন্ত পাবলৈ সক্ষম হ'ল। একেদৰে মাল্টা টেঙা, বগৰী খেতিৰ পৰাও ভাবিব নোৱাৰাকৈ তেওঁ উপাৰ্জন কৰিবলৈ ধৰিলে। ইয়াৰ পাছতে তেওঁ ৰাজ্য চৰকাৰৰ লগতে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ পৰা বঁটা বাহনো লাভ কৰিলে আৰু কম দিনতে কৃষক হিচাপে নিজক প্ৰতিষ্ঠা কৰিলে। পৰৱৰ্তী সময়ত তেওঁ কৃষি ক্ষেত্ৰখনত আগবঢ়া বাংলাদেশৰ কৃষকৰ লগত এটা সম্পৰ্ক কৰিলে আৰু বাংলাদেশৰ উন্নত ফল মূলৰ পুলি আৰু তেওঁলোকৰ কৃষি পদ্ধতিৰে নিজৰ কৃষি ফাৰ্মত খেতি কৰিবলৈ ল'লে। ফলত কম দিনতে তেওঁ উন্নতিৰ জখলাডাল বগাবলৈ আৰম্ভ কৰিলে পূৰ্বতকৈ তীব্ৰ গতিৰে। ইফালে তেওঁৰ কৃষি কৰ্মত লগা উন্নত প্ৰজাতিৰ ফল মূলবোৰ ওচৰ পাজৰৰ কৃষকসকলৰো চকুত পৰিল আৰু সেই উন্নত প্ৰজাতিৰ ফল মূলৰ খেতি কৰিবলৈ মন মেলিলে তেওঁলোকে। কিন্তু পুলি ক'ত পায়? কৃষকসকলৰ এই সমস্যাটোৰ প্ৰতি লক্ষ্য কৰি তেওঁ উন্নত প্ৰজাতিৰ উদ্যান শস্যৰ এখন নাৰ্চাৰীও স্থাপন কৰিলে। বৰ্তমান তেওঁ খিটমাট নাৰ্চাৰীখনৰ জৰিয়তে কৃষকসকলক দেশ বিদেশৰ উন্নত জাতৰ উদ্যান শস্যৰ পুলি যোগান ধৰি আহিছে। প্ৰতিদিনে তেওঁ নাৰ্চাৰীৰ পৰা কেইবা হাজাৰ উদ্যান শস্যৰ পুলি কৃষকৰ মাজলৈ যায় আৰু নাৰ্চাৰীখনৰ পৰা বছৰি এটা মোটা অংকৰ ধন উপাৰ্জন কৰে। বৰ্তমান অসমৰ প্ৰায়বোৰ জিলাৰ লগতে অৰুণাচল, মেঘালয় আৰু ভূটানৰ কৃষকেও আকবৰ আলীৰ নাৰ্চাৰীৰ পুলিৰে খেতি কৰিছে আৰু সফলতা লাভ কৰিছে। কৃষকক পুলি যোগান ধৰাতেই কৃষক আকবৰ আলীয়ে দায়িত্ব সীমাবদ্ধ নাৰাখি তেওঁ খেতিয়কজনক শস্যবিধৰ খেতি কেনেকৈ কৰিব লাগে তাৰো পৰামৰ্শ সময়ে সময়ে কৃষকজনক আগবঢ়াই থাকে। ইফালে খেতিৰ প্ৰতি প্ৰকৃতিৰ প্ৰতি কোনো ব্যক্তিৰ এক তাৰণা আছে। খেতি কৰাৰ মনো আছে, পইচাও আছে, কৃষিভূমিও আছে, কিন্তু তেওঁৰ নাই মাত্ৰ সময়। তেনে ব্যক্তিসকলকো কৃষক আকবৰ আলীয়ে কৃষি ফাৰ্ম পাতি দিয়ে। চিৰাং আৰু কোকৰাঝাৰ জিলাত তেনেকৈ কেইবাজনো ধনাঢ্য ব্যক্তিক মাল্টাৰ বাগান, ড্ৰেগন ফল আৰু বগৰী আদিৰ বাগান পাতি দিয়ে তেওঁ। বৰ্তমান তেওঁ বিভিন্ন উৎসৰ পৰা উপাৰ্জন হয়। নাৰ্চাৰীৰ পৰা, কৃষি ফাৰ্মৰ পৰা, আনক পাতি দিয়া কৃষি ফাৰ্মসমূহৰ পৰা তেওঁ উপাৰ্জন কৰে। ইফালে তেওঁ খেতি কেৱল এবিধ শস্যৰ খেতিয়েই নকৰে। বগৰী, মাল্টা, ড্ৰেগন, আম আদি উদ্যান শস্যৰ লগতে তৰমুজ, মাকৈ, ধান আৰু ঋতুকালীন শস্যসমূহৰ খেতি কৰে। বৰ্তমান তেওঁৰ 7 বিঘা মাটিত ড্ৰেগন ফল, 20 বিঘা মাটিত বগৰী, নতুনকৈ এইবাৰ 15 বিঘা মাটিত তেওঁ বগৰী লগাইছে। ইফালে দুজন বন্ধুৰ লগত মিলি বহুখিনি মাটিত বগৰী, লিচু, ড্ৰেগন ফলৰ আদি প্ৰস্তুতি চলাই আছে। এইখিনিতে আৰু এটা কথা উল্লেখ কৰিব পাৰি যে অসমত কিছুমান শস্যৰ খেতি নহয় বুলি দীৰ্ঘদিন ধৰি এটা ভুৱা প্ৰচাৰ চলি আছিল, যেনে মাল্টা, ড্ৰেগন, বগৰী, গ্ৰাফ্টিং প্ৰজাতিৰ আম ইত্যাদি। নিজ হাতেৰে বগৰী, নিজ হাতেৰে মাল্টা, ড্ৰেগন ফল আদি গছত লগাই তেওঁ প্ৰমাণ কৰি দিলে যে এইবোৰ কথা আচলতে সঁচা নহয়। কৃষক আকবৰ আলীয়ে কৃষি ক্ষেত্ৰখনত প্ৰদৰ্শন কৰা সফলতাৰ বাবে ৰাজ্য চৰকাৰেও বিশেষ সুবিধা দিছে। তেওঁ কৃষি কৰ্মত আগবঢ়াই নিবলৈ বৰ্তমানলৈ সৌৰশক্তি চালিত 3খন চলাৰ ৰাজসাহায্য তেওঁ লাভ কৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উন্নয়ন পুঁজিৰ ফালৰ পৰাও উন্নত মানৰ এটা পলিহাউচ তেওঁ লাভ কৰিছে। এইবোৰৰ উপৰি ৰাজসাহায্যত লাভ কৰিছে ড্ৰিপ ইৰিগেশ্যন, মালচিং পেপাৰ আদি। এসময়ত এখন ভানেৰে স্কুলৰ ভাড়া মৰা আকবৰ আলীয়ে বৰ্তমান এখন বলেৰো চলায়। 2 এদিনতে তেওঁ বলেৰো গাড়ীখন সলাই এখন স্কৰ্পিঅ ল'ব বুলি আমাক জানিবলৈ দিছে। কৃষি ক্ষেত্ৰখনত জড়িত হৈও এজন ব্যক্তিয়ে কিমান সফল হ'ব পাৰে তাৰ এক নিদৰ্শন হৈ থিয় দিছে তেওঁ।
এক কথাত কৃষিক্ষেত্ৰখনত লুকাই থকা সম্ভাৱনাখিনি প্ৰকৃতাৰ্থত কৃষক আকবৰ আলীয়ে বিচাৰি পাইছে। কিন্তু অসমৰ অধিকাংশ কৃষকে অসমৰ কৃষিক্ষেত্ৰখনত লুকাই থকা সম্ভাৱনাখিনিক দেখি পাবলৈ এতিয়াও বহু দূৰত। যিদৰে অসম গৌৰৱ বঁটাপ্ৰাপ্ত কৃষক ৰাহুল গুপ্তাই পাইছে, কৃষক ধনিৰাম চেতিয়াই পাইছে।